স্বাগতম জনাইছোঁ। মই আজি আপোনালোকক দেখাম আমাৰ পথাৰখন। আপোনালোকে চাব দেই। পথাৰখন মানে ঘৰৰ ওচৰতে লাগি আছে। চাওক, এইখন আছে আপোনাৰ বাগানখন, এইখন আছে আমাৰ পথাৰখন। দেখিছেনে? একদম মানে ক'লা হৈ গ'ল পথাৰবিলাক, মানে ধানবিলাক একেবাৰে ক'লা হৈ গ'ল। দেখিছে আপোনালোকে? মানে গছৰ কিমান ডাঙৰ ডাঙৰ হ'ল। এইটো হৈছে পুখুৰী। তাৰপৰা ইফালে মানে ওচৰতে লাগি আছে। দেখিছেনে? এইফালে আজি মোৰ বহুত দিন হ'ল পথাৰলৈকে অহা নাই। ভাবিছোঁ অলপ চাই যাওঁ পথাৰখনে বুলি, আৰু লগতে আপোনালোককো অলপ দেখাই লৈ যাওঁ বুলি ভাবিলোঁ। চব এইখন পথাৰ ইমান ধুনীয়া, মোৰ কিমান ভাল লাগিছে মানে পথাৰখন দেখি। দেখিছেনে আপোনালোকে? চাওক, এইখন পথাৰখন মানে পূৰা ভাল লাগিছে চাই। পথাৰখন আপোনালোক দেখিছেনে? একদম মানে ৰোৱা ক'লা ক'লা হৈ গ'ল। ভাল লাগিছে। এইখিনিৰ মাজতে ৰঙা পৰি আছে, ক'লা পৰিবগৈ লাহেকৈ। আমাৰ মানে একেবাৰে বাম মাটি কেতিয়াবা চাবলৈ যাওঁ মানে সেইকেইটাৰ একেবাৰে বাম, মানে আপোনাৰ পানীৰ ৰখি নাথাকে সেইকেইটাত। আপোনালোকক মানে দেখাই আছোঁ। চবফালে মানে চবৰে ৰুই মানে হেৰি হৈ গ'ল। কিছুমানে আকৌ এতিয়া ৰুইছেহে, মানে এইবোৰ পিছতীয়া হ'লে মানে কিন্তু ধান হ'ব, এইবিলাক নহ'ব চাগে। এতিয়া হৈছে, এতিয়া হয় নহয় সিহঁতি জানিব। মানে এতিয়া আমাৰ পথাৰখন চাওক কিমান ডাঙৰ পথাৰ, দেখিছেনে? একদম এইফালৰ পৰা এনেকৈ আছে, মানে আজি বেছি আধা হৈ গ'ল, সেইকাৰণে আধা উঠিছে। চাওক আপোনালোকে এইখন পথাৰ দেখিছেনে? এখন পথাৰ আকাশ, মানে আকাশখন দেখিছেনে কেনেকুৱা কি ৰঙৰ হৈ আছে? দেখিছেনে আপোনালোকে? এতিয়া চাওক, একদম পথাৰখন বহুত ভাল লাগিছে দেখি। কিবা এটা দেখিছে ফালে একদম একপাক আপোনালোকক দেখাই দিছোঁ মই এনেকৈ ঘূৰি। দেখিছেনে? চাওক, দেখিছেনে? পূৰা মানে ধান, মানে আৰু ঠাণ্ডা চিজনটো গ'লে মানে লাহেকৈ গেলি হ'বই কিছুমান, মানে ধানবিলাক ওলাবগৈ আৰু লাহেকৈ কিছুমান ধান, মানে যোনবোৰ আগতীয়া ওলাব, পিছতীয়াকৈ ওলাব, পিছত ওলাব, আগতীয়াকৈ ওলাব, মানে পিছতীয়াবোৰে পিছত ওলাইগৈ, লাহেকৈ ওলাই, মানে বহুত দেৰিকৈ ওলাইগৈ। দেখিছেনে? বহুত মানে পানীয়ে নাই পথাৰবিলাকত, অলপ অলপ পানী আছে, বৰ বেছি পানী নাই। চাওক, একদম পূৰা আন্ধাৰ হৈ গ'ল। নিহৰ পানী পৰিছে লাহেকৈ, মানে ঠাণ্ডা ছিজনো পৰিছেই, নিহৰ পানীও পৰিছে। এইফালে চাওক, মানে এইফালে সেইখন আছে আপোনাৰ টকনিখন, হাইখন ক'লাকৈ দেখিছে যে, এখন টকনিখন আপোনালোকে চাব পাৰে। দেখিছে? এইফালে চাওক, মানে বহুতে ভাল আছে আগতকৈ, মানে আমাৰ ধানখিনি আগতকৈ ভাল হৈছে। মানে আমাৰ মানে কেনেকৈ ভাল হৈছে, মানে হাঁহ চাহ দিয়া আছে ন। আগতে আকৌ হাঁহ নিদিলেও হৈ যায়, মানে আপোনাৰ এতিয়া আকৌ হাঁহ দিব লাগে। এতিয়া কি হ'ব নাজানো, কিন্তু এতিয়া হাঁহ দিলে মানে আপোনাৰ ধান ভাল হয়। আগতে আকৌ আপোনালোক হাঁহ নিদিলেও হৈ যায়, মানে অকল ইউৰিয়াটো দিলেই হৈ যায়। আজিকালি আকৌ 2টা মিক্স দিব লাগে, তেতিয়াহে আপোনাৰ ধান ভাল হয়। মানে চবেই এইবিলাক মানুহ হেৰি হৈ গ'ল। দেখিছেনে? ইমানতে ভিডিঅ'টো সামৰণি মাৰিছোঁ। আপোনালোকে যদি ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব দেই। চাওক, আকৌ পৰা কৈছোঁ, আপোনালোকে যদি ভিডিঅ'টো যদি ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ইমানতে ভিডিঅ'টো সামৰণি মাৰিছোঁ।